So hello students, আজি আমি আলোচনা কৰিম অনুশীলনী 2.2 তো 2.2 এক নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা ইয়াত আমাক কৰিবলগীয়া দুটা কাম আছে প্ৰথমটো আমি শূন্য উলিয়াম নেক্সট আমি এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক আমি সত্যাপন কৰিব লাগে প্ৰথমটো আমাৰ কাম হ'ল শূন্য উলিওৱা তো আমি শূন্য উলিয়াও So আয়াত তিনিটা পদ থকা বহুপদ আছে x² - 2x - 8 যেহেতু তিনিটা পদ থকা আছে গতিকে এনেবোৰ ক্ষেত্ৰত আমি বিশেষকৈ মধ্যপদ বিভাজন পদ্ধতিৰে কৰো তোমালোকে 9তো কৰি আহিছা মধ্যপদ বিভাজন সো মধ্যপদ বিভাজন মানেনো কি মানে মাজৰ পদটো বিভাজন কৰা মানে ভাঙি দিয়া তো কেনেকৈ কৰিম চাবা যেটো আমাক দিয়া আছে নেক্সট = x² - যেহেতু আমি মধ্যপদ বিভাজন কৰিম গতিকে বাকিবোৰ একো নকৰো খালি মাজৰ পদটোহে ভাঙিম গতিকে x² আছে x² লিখিলো মাইনাস আছে মাইনাস দিলো ঠিক আছে তাৰ পিছত মাজৰ পদটো হ'ল 2x গতিকে ব্ৰেকেট x এই x টো আছে 2 লগত হেটো আমি ব্ৰেকেটৰ লগত লিখিলো তাৰ পিছত আছে -8 টো লিখি দিয়া সো আমাৰ লিখা হ'ল এতিয়া কি কৰিম সোৱা ইয়াৰ মাজত এটা চিন বহিব হয় প্লাস নাইবা মাইনাস এই চিনটো যে প্লাস নে মাইনাস হ'ব কেনেকৈ তুমি শিওৰ হ'বা হেতু হ'ল লাষ্টত থকা সংখ্যাটোৰ আগত কি চিন আছে যেহেতু লাষ্টত থকা সংখ্যাটোৰ আগত অৰ্থাৎ 8 ৰ আগত আছে ইয়াত আমাৰ মাইনাস চিন গতিকে মাইনাস ডাল ইয়াত বহিব মাইনাস বুজিলানে এটা প্লাস হ'ব নে মাইনাস হ'ব কেনেকৈ শিওৰ হ'বা লাষ্টটোৰ থকা লাষ্টৰ সংখ্যাটোৰ আগত থকা চিনডাল আচ্ছা এতিয়া কি কৰিম জানা আমাৰ ইয়াত এনেকুৱা সংখ্যা ল'ব লাগিব যাতে এটাৰ পৰা এটা বিয়োগ কৰিলে 2 হয় আৰু দুটা সংখ্যা পূৰণ কৰিলে আমি 8 পাওঁ এইটো মানে কি চোৱা ইয়াত যেহেতু এই x² লগত তোমাৰ কিমান আছে অৰ্থাৎ x² ৰ সহগ কিমান হয় 1 হয় নে নাই একো নাই মানে 1 এই 1 টো লোৱা আৰু লাষ্টত ধ্ৰুবক যেটো আছে অৰ্থাৎ লাষ্টত যেটো থাকে 1 2 4 5 8 যিয়ে থাকক ইয়াত যেটো 8 আছে গতিকে 8 এই x² ৰ সহগ আৰু লাষ্টত থকা ধ্ৰুবক পদ দুটা আমি পূৰণ কৰি দিম এই দুটা পূৰণ কৰিলে আমি কিমান পাও গৈ 1 8 গুণ 8 পাও ন যেহেতু আমি 1 8 গুণ 8 পাইছো অৰ্থাৎ ইয়াত এনেকুৱা সংখ্যা ল'ব লাগিব যাতে এটাৰ পৰা এটা বিয়োগ কৰিলে মাজৰ সংখ্যাটো হয় অৰ্থাৎ ইয়াত 2 আছে 2 হ'ব লাগিব আৰু সংখ্যা দুটা পূৰণ কৰিলে এই x² ৰ সহগ আৰু লাষ্টত থকা ধ্ৰুবক পদৰ পূৰণ ফলৰ সমান হ'ব লাগিব অৰ্থাৎ 8 হ'ব লাগিব সো এতিয়া যদি আমি হেৰি লও 4 আৰু 2 4 - 2 সো যদি হে 4 ৰ পৰা 2 গুচি যায় দেন আমি কি পাম 2 পাম হল আৰু 2 4 গুণ কিমান পাম 8 পাম হৈ গল আমাৰ সো = x² - 4 আৰু x পূৰণ হৈ পেলাই 4x হ'ব ইপিনে -2 আৰু বাহিৰৰ মাইনাস এই -2 যে এই ব্ৰেকেটৰ লগত পূৰণ হৈ আছে না নাই যেহেতু পূৰণ হৈ আছে গতিকে এই -2 এৰ লগত পূৰণ হৈ আছে আৰু এই ইয়াত 4 ৰ আগত থকা +2 পূৰণ হৈছে কাৰণে প্লাস এ মাইনাস আৰু x2 যেটো পূৰণ হৈ আছে গতিকে 4x আহিছে আৰু মাইনাস হৈ যাব গৈ প্লাস ইপিনে আহিব 2 আৰু x 2x -8 তাৰ পিছত = এবাৰ আমি কমন লম তো কমন কেনেকৈ লয় সো ইয়াত কি আছে অনলি x² আছে বাট ইয়াত কি আছে 4 আৰু x আছে গতিকে ইহতৰ মাজত কমন কি আছে অনলি x যেতিয়া আমি x টো কমন লৈ লম সো ইয়াত কি আছিল x² আছিল তাৰ মানে কি x পূৰণ x তেতিয়াহে আমি x² পাও ন এটা x গুচি গল আছে কি অনলি x গতিকে ব্ৰেকেটৰ ভিতৰত থাকিব x তাৰ পিছত মাইনাস আছে মাইনাস ডাল দি দিয়া মাইনাস ইয়াৰ পৰা গুচি গৈছিল কি x আছে কি 4 তাৰ মানে কি হৈ আছিল 4 পূৰণ x হৈ আছিল না নাই x টো গুচি গল আছে 4 হেটোই তাৰ পিছত ইয়াত কি আছে প্লাস ইয়াত কমন কি আছে চোৱা ইয়াত আছে 2x আৰু ইয়াত আছে অনলি 8 এতিয়া চাবা ইহতৰ মাজত কমন কি আছে 2 আছে গতিকে 2 টো যেতিয়া কমন লৈ লো ইয়াৰ পৰা 2 গুচি গল আছে x আৰু ইয়াৰ পৰা গল তোমাৰ 2 গতিকে ইয়াত আছে 4 চাবা কিন্তু 2 গুচি গলে 6 বুলি লিখি দিবা তাৰ কাৰণটো হ'ল যেহেতু 2 4 গুণ কি হয় 8 হয় গতিকে 2 4 গুণ 8 হয় আমি ইয়াৰ পৰা কমন লৈছিলো কি 2 লৈছিলো বাকি কি থাকে 4 থাকে না নাই সেই 4টোহে আমি লিখিম কমনৰ ক্ষেত্ৰত সদায় পূৰণৰ সংখ্যাটো লৈ যোৱাৰ পিছত যেটো থাকে হেতু যোগ বিয়োগ কৰি নিদিবা ঠিক আছে তাৰ পিছৰ স্টেপটো হ'ব = সো x - 4 ইয়াতো আছে x - 4 ইয়াতো আছে এই দুটাৰ পৰা আমি এটাহে লম যেটো দুইটা সেম আৰু যদি দুইটা সেম নোলাই তেতিয়াহলে তোমাৰ অংকটো নিশ্চয় ভুল হৈছে কৰবাত তো x - 4 দুটাৰ এটা আমি লৈ লও x - 4 আৰু এটা আহিব এটো x আৰু এই +2 x + 2 এইখিনি হল আমাৰ
এইটো তোমাৰ শূন্য এতিয়ালৈকে উলিওৱা নাই, জাষ্ট ইয়াৰ সমাধান কৰি কিবা এটা পাইছোঁহে। কিন্তু আমাক কি উলিয়াব লাগে? শূন্য উলিয়াব লাগে। অৰ্থাৎ এই বহুপদটোৰ আমি শূন্য উলিয়াম যে, বহুপদটোৰ মান শূন্য হ'ব লাগিব, তেতিয়াহ'লেহে আমি শূন্য উলিয়াব পাৰিম। এনেকৈ লিখিবা, নাও বহুপদটো কি আছিলে? এক্স স্কুৱাৰ মাইনাছ 2x মাইনাছ 8 তৰ মান শূন্য হ'ব যেতিয়া তাৰ কাৰণটো কি চোৱা, এই এক্স স্কুৱাৰ মাইনাছ 2x মাইনাছ 8ৰ মান শূন্য হ'ব যেতিয়া, কেতিয়া হ'ব চোৱা, এই দুটা কি হৈ আছে? পূৰণ হৈ আছে ন। x মাইনাছ 4 হোল ইনটু x প্লাছ 2, এই দুয়োটা কি হৈ আছে? পূৰণ হৈ আছে। চোৱা, পূৰণৰ ক্ষেত্ৰত কি হয়, দুটা সংখ্যা যদি আমি পূৰণ কৰোঁ বা 10টা 20টা যিমান সংখ্যা আমি একেৰাহে পূৰণ কৰি যাওঁ, তাৰে যিকোনো এটা যদি শূন্য হয়, গোটেইটোৰ আমি ৰিজাল্টটো 0 পাওঁ নে না? আমি গোটেইটোৰ ৰিজাল্টটো কি পাওঁ? 0 পাওঁ। যিহেতু ইয়াত দুয়োটা পূৰণ হৈ আছে, ইয়াৰ পৰাতো এটাতো 0 হ'বই লাগিব, তেতিয়াহ'লে আমি ৰিজাল্টটো কি পাম? 0 পাম। যেতিয়া x মাইনাছ 4 ইজ ইকুৱেল 0 হ'ব, নাইবা x প্লাছ 2 ইজ ইকুৱেল 0 হ'ব, এই দুটাৰ এটাতো 0 হ'বই লাগিব, তেতিয়াহ'লেহে তোমাৰ এই বহুপদটোৰ মান শূন্য হ'ব। তাৰ কাৰণটো কি? যিহেতু x মাইনাছ 4 আৰু x প্লাছ 2 পূৰণ হৈ আছে নে নাই? যিহেতু দুয়োটা আগত পূৰণ হৈ আছিল, তাৰ পৰাহে আমি আনিছোঁ x মাইনাছ 4 আৰু x প্লাছ 2টো, যিহেতু দুয়োটা পূৰণ হৈ আছিল, গতিকে পূৰণৰ ক্ষেত্ৰত যিকোনো এটা যদি 0 হয়, তাৰ পিছতটো কি হয়? 0ই হয়। গতিকে আমি কি পাম? ইয়াত যদি আমি সমাধান কৰোঁ, x ইজ ইকুৱেল টু পাই যাম তোমাৰ প্লাছ 4 আৰু ইপিনে x ইজ ইকুৱেল টু পাই যাম মাইনাছ 2। এইখিনিতো বুজিয়ে পাইছা ন, যিহেতু প্লাছ আছিলে এইটো চাইড যোৱাৰ লগে লগে মাইনাছ হৈ গ'ল, আৰু এইটো মাইনাছ আছিলে ইজ ইকুৱেল সেইটো চাইড যোৱাৰ লগে লগে প্লাছ হৈ গ'ল। এয়া পাই গ'লোঁ আমি বহুপদটোৰ শূন্য। এটা শূন্য হ'ল প্লাছ 4 আৰু এটা শূন্য হ'ল মাইনাছ 2। এই শূন্য দুটা পাইছোঁ, কিন্তু আমি কি কৰিব লাগে? শূন্য আৰু সহগ দুটাৰ মাজত কি কৰিব লাগে? সম্পৰ্কটো সত্যাপন কৰিব লাগে। চ' এইখিনি তোমালোকক মই কথা এটা কওঁ, চোৱা, যদিহে দ্বিঘাত বহুপদ হয়, ধৰা আমাৰ এটা দ্বিঘাত বহুপদ দিয়া আছে ax স্কুৱাৰ প্লাছ bx প্লাছ c, এইটো এটা আমাক দ্বিঘাত বহুপদ দি আছে, আৰু ইয়াৰ শূন্য দুটা আমাক দিয়া আছে ধৰা আলফা আৰু বিটা। বুজিলানে? এটাও ধৰা আমাক দিয়া আছে আৰু ax স্কুৱাৰ প্লাছ bx প্লাছ c এটা বহুপদ, আৰু এই বহুপদটোৰ দুটা শূন্য আছে, এটা হ'ল আলফা আৰু এটা হ'ল বিটা। চোৱা, তেতিয়াহ'লে শূন্য দুটাৰ সমষ্টি কি হ'ব জানা? আলফা প্লাছ বিটা ইজ ইকুৱেল টু হ'ব মাইনাছ বি বাই এ। বুজিলা? এই মাইনাছ বিটোনো কি? মাইনাছ বিটো হ'ল মাইনাছ এক্সৰ সহগ, এইটো সূত্ৰই হয়, আৰু যিটো এ আছে এইটো হ'ল এক্স স্কুৱাৰৰ সহগ। চোৱা লাগিলে, এই এক্স স্কুৱাৰৰ সহগটো কি হয়? এ হয়নে নাই? এ হয়। ইয়াত চোৱাচোন, এই এক্স স্কুৱাৰৰ সহগটো কি? এ। সেইটোকে লিখিছোঁ এক্স স্কুৱাৰৰ সহগ, আৰু মাইনাছ বি বাই এটো সূত্ৰমতে মাইনাছটো আহে, গতিকে মাইনাছ বি বাই এ, মাইনাছটো মাইনাছেই, কিন্তু বিটোনো কিহৰ? এক্সৰ সহগ, তাকে লিখিছোঁ এক্সৰ সহগ। তেনেকৈ শূন্য দুটাৰ গুণফল হ'ব তোমাৰ আলফা পূৰণ বিটা ইজ ইকুৱেল টু পাওঁ আমি চি বাই এ। এই চিটো হয় ধ্ৰুৱক, ধ্ৰুৱক, আৰু এটো হ'ল এক্স স্কুৱাৰৰ সহগ। বুজিলানে? এই ধ্ৰুৱকটো কি হয়? ই লাষ্টত থকাটো, যেনেকৈ আমাৰ লাষ্টত 2 থাকে, 3 থাকে, 5 থাকে, তাৰ ধ্ৰুৱক মানে কি? তাৰ মান কেতিয়াও চেঞ্জ নহয়। যেনেকৈ 1 2 3 4, একৰ সলনিটো আমি কেতিয়াও 2 বুলি লিখিব নোৱাৰোঁ, সেইকেইটাক কি কয়? ধ্ৰুৱক বুলি কয়। বুজিলা? তো এতিয়া আমি অংকলৈ ঘূৰি যাওঁ। তো আমি এনেকৈ লিখিম সত্যাপন। সত্যাপনত আমি কি সত্যাপন কৰিম? শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল। তো প্ৰথমতে আমি লিখিলোঁ শূন্য দুটাৰ সমষ্টি। আমি শূন্য দুটা কি উলিয়াইছিলোঁ? এটা উলিয়াইছিলোঁ তোমাৰ 4 আৰু এটা উলিয়াইছিলোঁ -2, গতিকে শূন্য দুটা আমি সমষ্টি মানে যোগ কৰিম। তো 4 প্লাছ -2, যেতিয়া আমি এই দুটা যোগ কৰিম, আমি ৰিজাল্টটো কি পামগৈ? ইজ ইকুৱেল টু 4 - 2 ইজ ইকুৱেল টু কি পাম? 4 - 2 ইজ ইকুৱেল টু আমি কি পামগৈ? 4 - 2 কৰিলে আমি পামগৈ 2 ইজ ইকুৱেল টু কি লিখিব পাৰোঁ আমি? 2/1 পাওঁনে নাই? কাৰণ যিকোনো সংখ্যাৰ তলত মনে মনে 1 থাকে, গতিকে 2/1 আমি পাইছোঁ। ইজ ইকুৱেল টু এতিয়া খালি লিখি দিয়া, 2/1ৰ লগত লিখি দিয়া। এই 2টো কি আছিলে? সূত্ৰটো মনত কৰা। সূত্ৰমতে কি হয়?
মাইনাছ বি বাই এ মাইনাছ বিটো কি আছিলে মাইনাছ এক্সৰ সহগ আৰু তলৰটো হ'ল এক্স স্কোৱাৰৰ সহগ এইটো হ'ল তোমাৰ মাইনাছ এক্সৰ সহগ ঠিক আছে এইটো হ'ল মাইনাছ এক্সৰ সহগ আৰু তলৰটো হ'ল এক্স স্কোৱাৰৰ সহগ এতিয়া চোৱা মিলাই পেলাই চাওঁচোন চোৱা এক্স স্কোৱাৰ যিটো আমাৰ আছিলে সেইটো ইয়ালৈ মন কৰাচোন আমাৰ যেটো x স্কয়াৰ আছিলে x স্কয়াৰৰ হৰটো কিমান আছিলে ইয়াত একো নাই মানে মনে মনে কি আছিলে 1 আছিলে না নাই গতিকে x স্কয়াৰৰ হৰটো কিমান 1 তাকে আমি ইয়াত কি পাইছো x স্কয়াৰৰ হৰটো কি পাইছো 1 পাইছো প্ৰুফ তাৰ পিছত তোমাৰ -x ৰ হক -x ৰ হকটো আমি কিমান পাইছিলো 2 এই -2 নহয় কিন্তু দেই এটো -x হয় গতিকে -x ৰ হকটো কিমান পাইছো আমি 2 পাইছো গতিকে ইয়াত আমি কি পাইছো 2 পাইছো অৰ্থাৎ -x ৰ হক 2 যেহেতু তাৰ লগত মিলি গৈছে গতিকে আমাৰ অংকটো সম্পূৰ্ণ শুদ্ধ তাৰ পিছৰ ষ্টেপটো কৰিম শূন্য দুটাৰ গুণফল শূন্য দুটাৰ পূৰণফল বা গুণফল আৰু শূন্য দুটাৰ গুণফল মানে কি পূৰণফল গতিকে শূন্য দুটা পূৰণ কৰি দিয়া এটা শূন্য আছিল তোমাৰ 4 পূৰণ আৰু এটা আছিল -2 এই দুটা আমি পূৰণ কৰি দিও ঠিক আছে যেতিয়া এই দুটা আমি পূৰণ কৰি দিম সমান সমান আমি কিমান পামগে 2 4 গুণ 8 অৰ্থাৎ -8 ইকুৱেল টু কি লিখিব পাৰো আমি -8/1 লিখিব পাৰো নে নাই যেহেতু 8 ৰ তলত 1 থাকে মানে যিকোনো সংখ্যাৰ তলতে কি মনে মনে 1 থাকে গতিকে 8 ৰ তলতো কি আছে 1 আছে গতিকে -8/1 হল ইকুৱেল টু কি লিখিব পাৰিম ইকুৱেল এই -8 টো কি হয় ধ্ৰুৱক লিখি দিয়া ধ্ৰুৱক তলৰটো কি হয় x স্কয়াৰৰ সহগ অৰ্থাৎ কি আছিল c/a কিন্তু ইয়াত আমি c/a বুলি নিলিখো কাৰণ যেহেতু শূন্য দুটা আমি জানো ইয়াত আলফা বিটা বুলি আমি কোৱা নাই নহয় যেহেতু শূন্য দুটা আমি উলিয়াই লৈছো গতিকে আমাৰ বেলেগ একো ইয়াত কৰিব লগিয়া নাই জাস্ট খালি লিখিব লাগে এই -8 টো চোৱা ধ্ৰুৱক পদটো কি আছিল -8 আছিল নে নাই চোৱাচোন তোমাৰ হেৰিটো অংকটো চোৱাচোন বহুপদত কি আছিল এইটো চোৱা ধ্ৰুৱক পদটো আছিল -8 গতিকে আমি ইয়াত কি পালো -8 পালো আৰু x স্কয়াৰৰ হকটো 1 ইয়াতো মিলিছে দুইটাটো মিলিবই যেহেতু x স্কয়াৰৰে হয় আৰু বহুপদটোত কি x স্কয়াৰ এটাই থাকে এবাৰ 2 নম্বৰটো চোৱা আমাক দিয়া আছে 4s স্কয়াৰ - 4s + 1 ঠিক আছে ইয়াক আমি শূন্য উলিয়াব লাগে ন আৰু শূন্য আৰু হকবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগে তো প্ৰথমটোত অলৰেডি বুজালোৱে তে 2 নম্বৰটোৰ পৰা চাই যোৱা তো ইকুৱেল কি আহিব 4s স্কয়াৰ আছে 4s স্কয়াৰ লিখা মাইনাস আছে মাইনাস দিয়া ব্ৰেকেট দিয়া লগত কি আছে s আছে আগতে x আছিল এবাৰ দিছে s তো s ডাল লিখা +1 দি আছে লিখিলো এবাৰ চোৱা এই s স্কয়াৰৰ লগত কি আছে আগতে x স্কয়াৰ আছিল এবাৰ s স্কয়াৰ ইয়াৰ লগত আছে কি 4 লিখা ইয়াত 4 আৰু লাষ্টত আমাৰ ধ্ৰুৱকটো কি আছে 1 আছে দুইটা একেলগে আমি মাল্টিপ্লাই কৰি দিম মানে 4 * 1 তাৰ মানে স্কয়াৰটোৰ লগত থকা সংখ্যাটো আৰু লাষ্টত থকা ধ্ৰুৱক পদটো দুইটা আমি পূৰণ কৰি লম দুইটা পূৰণ কৰোঁতে আমি কি পাও 4 গুণ 4 পাও এতিয়া লাষ্টৰ আগত 1 আছে প্লাস আছে আমি ইয়াত প্লাসে পাতিম মাইনাস থাকিলে মাইনাস পাতো এবাৰ চোৱা এনেকুৱা সংখ্যা আমাৰ ল'ব লাগিব যাতে দুয়োটা সংখ্যা অৰ্থাৎ ইয়াত থকা আৰু ইয়াত থকা সংখ্যা দুটা যোগ কৰিলে মাজৰটো পাও অৰ্থাৎ এই দুটা যোগ কৰিলে আমি 4 পাও আৰু পূৰণ কৰিলে ই দুটা যে পূৰণ কৰি যিমান পাইছো সিমান পাও অৰ্থাৎ পূৰণ কৰিলেও 4 পাব লাগিব যোগ কৰিলেও ইয়াত 4 আছে বাবে 4 পাব লাগিব গতিকে 2 + 2 2 2 4 পাম আৰু 2 দুগুণ কৰিলেও আমি কি পাম এই 4 পাম ঠিক আছে নেক্সট স্টেপ হ'ব 4s স্কয়াৰ 4s স্কয়াৰ আছে 4s স্কয়াৰ আহি গল এটো +2 আছিল আৰু আগত আছে মাইনাস আৰু ব্ৰেকেট থকা কাৰণে পূৰণ হ'ব প্লাস আৰু মাইনাসে পামগে -2 আৰু s ডাল পূৰণ হৈ আছিল গতিকে 2s প্লাস আৰু মাইনাস আকৌ -2s +1 আছে +1 এবাৰ লম আমি কমন তো কমন কেনেকৈ লম ইকুৱেল দিয়া 4s স্কয়াৰ আছে আৰু ইয়াত আছে 2s তাবা এই দুটাৰ পৰা কমন লম আৰু ইপিনে এই দুটাৰ পৰা আমি কমন লম ঠিক আছে এতিয়া চোৱা 4s স্কয়াৰ আছে আৰু ইয়াত 2s আছে দুইটাৰ পৰা আমি কি কমন পাও 2s কমন পাও যেতিয়া 4s স্কয়াৰৰ পৰা 2s গুচি গল আছে কি 2s আছে কাৰণ s স্কয়াৰ আছিল s দুটা আছিল গতিকে এটা s আহি গল আছে বাকি এটা s গতিকে 2s তাৰ পিছত মাইনাস আছে মাইনাস ইয়াৰ পৰাটো 2s দুইটাই গুচি গল আছে বাকি কিমান একো নাই মানে 1 আছে তাৰ পিছত কি কমন আহিব ইয়াত আছে মাইনাস ইয়াত আছে প্লাস প্লাস আৰু মাইনাস দুইটাৰ পৰা আমি কি লও কমন ল'ব পাৰো মাইনাস কমন ল'ব পাৰো গতিকে মাইনাস কমন ললো আৰু 2s ইয়াত আছে 1 দুইটাত একোৱে কমন নাই তাৰ মানে 1 এটা কমন আছে কাৰণ 1 সকলো সংখ্যাৰ লগতে থাকে গতিকে 1 এটা কমন ললো তেতিয়া আমি মাইনাসও কমন লৈ ললো আৰু 1 কমন লৈ ললো ইয়াত তো মাইনাস গুছিয়ে গল আৰু 1 কমন লৈছো মানে কি
বেলেগ একো যোৱা নাই 2s হৈ থাকিব আৰু মাইনাছ কমন লগাৰ মাইনাছটো গুচি গ'ল আৰু যেতিয়া প্লাছৰ পৰা মাইনাছ গুচি গ'ল বাকি থাকিব মাইনাছ আৰু যেহেতু 1 হে কমন লৈছোঁ 1 গ'লেও কি থাকে 1 থাকে সেই 1 টো লিখিলোঁ এতিয়া চোৱা এয়াতো ওলাইছে 2s - 1 এইটো ব্ৰেকেটৰ ভিতৰতো আছে 2s - 1 দুইটা যেতিয়া মিলি গ'ল আমাৰ অংকটো ঠিক আছে তাৰ নেক্সট ষ্টেপটোত আমি কৰিম এই দুইটাৰ পৰা যিকোনো এটা লিখিম ঠিক আছে এই 2s - 1 2s - 1 দুইটাৰ পৰা আমি এটাহে লিখিম 2s - 1 আৰু এটা হ'ব 2s - 1 এই 2s - 1 টো হ'ল এই 2s আৰু এই -1 ঠিক আছে এই 2s আৰু এই -1 টো আমি 2s - 1 হিচাপে লিখিলোঁ ঠিক আছে আৰু এই 2s - 1 টো হ'ল এই দুইটা ব্ৰেকেটৰ পৰা আমি এটাহে লৈছোঁ এইটো ঠিক আছে এতিয়া চোৱা এই সমীকৰণ বা এই বহুপদটোৰ মান তেতিয়াহে শূন্য হ'ব যেতিয়া আমি কি পাওঁ যেতিয়া হয় এইটো 0 হ'ব লাগিব নাইবা এইটো 0 হ'ব লাগিব দুটা এটা 0 হ'লেহে আমি মানটো 0 পাম ঠিক আছে গতিকে আমি এনেকৈ লিখিম যে 4s² - 4s + 1 ৰ মান শূন্য হ'ব যেতিয়া হয় এইটো = 0 নাইবা এইটো = 0 কাৰণ দুইটা পূৰণ হৈছে যেতিয়া আমি x পূৰণ 0 বুলি লিখোঁ সমান কি পাম 0 পাম y পূৰণ 0 বুলি লিখিম সমান কিমান পাম 0 পাম ঠিক আছে তেনেকৈ যিমানে সংখ্যা পূৰণ কৰোঁ 0 লগত পূৰণ কৰিলে 0 পাম এতিয়া সব পূৰণৰ ক্ষেত্ৰত আমি কেতিয়া 0 পাম হয় এটা 0 হ'বই লাগিব গতিকে দুটা এটাতো 0 হ'বই লাগিব তেতিয়াহ'লেহে আমি বহুপদটোৰ মান কিমান পাম 0 পাম আৰু আমাক কৈছে যে 0 উলিয়াব লাগে গতিকে আমি টাৰ্গেটটো আমাৰ 0 উলিওৱা গতিকে এনেকৈ লিখিম যে 4s² - 4s + 1 ৰ মান শূন্য হ'ব যেতিয়া 2s - 1 = 0 নাইবা 2s - 1 = 0 ওকে এতিয়া লিখিলোঁ 2s - 1 = 0 নাইবা 2s - 1 = 0 ইয়াৰ পৰা আমি শূন্য দুটা উলিয়াম অৰ্থাৎ s ৰ মান উলিয়াম ন আগতে x ৰ মান উলিয়াইছিলোঁ কাৰণে x আছিলে এবাৰ s আছে গতিকে s ৰ মানটো উলিয়াম তো যেতিয়া আমি 2s টো ৰাখিম -1 টো সেইটো সাইড যোৱাৰ লগে লগে +1 হৈ যাব আৰু ইজ ইমপ্লাইজ s = হৈ যাব কি 1/2 তাৰ কাৰণটো হ'ল যেহেতু 2 টো s ৰ লগত পূৰণ হৈ আছিলে ইপিনে আহি পেলাই হৰণ হৈ গ'ল এইটোতো সেমেই পাম ন 2s - 1 আছে যেহেতু এইটো 2s - 1 আছিলে গতিকে এইটো আৰু কৰি চাবলৈ দৰকাৰ নাই এবাৰতে আমি লিখি দিব পাৰোঁ s = 1/2 গতিকে আমি শূন্য দুটা পালোঁ এটা হ'ল 1/2 আৰু এটা হ'ল 1/2 চাবা কিন্তু শূন্য দুইটা বেলেগ বেলেগ কিন্তু শূন্য দুইটাৰ মান এক কিন্তু শূন্য দুইটা বেলেগ বেলেগ ইহঁতৰ মানটোহে এক ঠিক আছে এতিয়া আমি কি কৰিম সত্যাপন কৰি লিখিলোঁ শূন্য দুটাৰ সমষ্টি ন প্ৰথম আমি লিখোঁ শূন্য দুটাৰ সমষ্টিটো সূত্ৰমতে আহে ন তো শূন্য দুটাৰ সমষ্টি শূন্য দুটা আছিলে 1/2 আৰু এটা আছিলে 1/2 আৰু ইহঁতৰ সমষ্টি গতিকে প্লাছ হ'ব 1/2 + 1/2 = আমি কি পামগৈ যেতিয়া এই দুটা লসাগু লোৱা 2 আৰু 2 ৰ লসাগু কি হ'ব 2 হ'ব ঠিক আছে 2 2 ত একবাৰ 1 1 গুণ 1 প্লাছ 2 2 ত একবাৰ 1 1 গুণ 1 = কি হ'ব 2/2 ঠিক আছে ইয়াত আকৌ কটাকটি কৰি পেলাই 1 = 1 বনাই নিদিবা কাৰণ ইয়াত আমাক ওপৰতো লাগে তলতো লাগে দুইটাই লাগে মান গতিকে আমি সেইকাৰণে কটাকটি কৰা নাই তো লিখিম মাইনাছ ব্ৰেকেটৰ ভিতৰত লিখিবা s ৰ হৰণ আৰু তলটো কি হয় s² ৰ হৰণ ঠিক আছে আমাৰ কুৱেশ্যনটোত চোৱা s ৰ হৰণটো কি আছিলে -4s বুলি আছিলে নহয় গতিকে s ৰ হৰণটো কিমান পাইছিলোঁ আমি -4 চোৱা এতিয়া আৰু s² ৰ হৰণটো পাইছিলোঁ কিমান 4 গতিকে এতিয়া চাবা যদি আমি ইয়াত 2 পূৰণ কৰি দিওঁ ওপৰত তলপিনো 2 পূৰণেই কৰিব লাগিব কাৰণ ওপৰত 2 দিলে তলতো 2 কৰিম ওপৰত 3 কৰিলে তলত 3 কৰিম গতিকে দুই সাইডত যদি আমি 2 পূৰণ কৰি দিওঁ 2 2 4 ইয়াত 2 2 কিমান হ'ব 4 পাম 4/4 = পেলাই তাৰপিছত লিখিবা এই চোৱা 4/4 ন -4 4 টো -s ৰ হৰণ আছিলে আৰু s² হৰণটো 4 আছিলে কুৱেশ্যন চাব পাৰা তোমালোকে এইটো যেটো 4s² আছিলে s² লগত আছিলে 4 আৰু -s ৰ লগত আছিলে 4 সেইটোকে লিখিলোঁ -s ৰ হৰণটো হ'ল 4 আৰু s² ৰ হৰণটো হ'ল 4 এবাৰ কৰিম শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল মানে পূৰণফল 1/2 এটা শূন্য আন এটা শূন্য আছিলে 1/2 দুইটা যেতিয়া পূৰণ কৰি দিম কিমান পাম 1 1 গুণ 1 আৰু 2 2 গুণ তলত 4 ওপৰত 1 1 গুণ 1 ঠিক আছে সমান ধ্ৰুৱক পদ ডিভাইডেড বাই s² ৰ হৰণ s² ৰ হৰণটো 4 আছিলে হয়নে আৰু ধ্ৰুৱক পদটো 1 আছিলে লাষ্টত +1 আছিলে নহয় গতিকে ধ্ৰুৱক পদটো কি পাইছোঁ 1 আমি সত্যাপন মানে কি আমি দেখুৱাব লাগে যেনেকৈ হোক আমি কৰি দেখুৱাব লাগে যে এইটোৱেই হয় যেনেকৈ ইয়াত আমাক 2 ওলাইছিলে কিন্তু এইটোক আমি কি বনাইছোঁ 4 বনাইছোঁ কাৰণ কি আছিলে কুৱেশ্যনত আমাক ইয়াত 4 বুলি দিয়া আছে বুজিলা সেইকাৰণে আমি 4 বুলিয়ে বনাইছোঁ কাৰণ আমি সত্যাপনহে কৰি আছোঁ তো 2 নম্বৰটো হৈ গ'ল মই 3 নম্বৰ আৰু 6 নম্বৰ
ইমান বুজাই নাথাকোঁ কাৰণ ভিডিঅ' বেছি দীঘল হৈ যায়। চ' 3 আৰু 6 মই কৰি পেলাই সমাধানটো দি আছোঁ আৰু তোমালোকে নিজে ট্ৰাই কৰি চোৱা। বুজি নাপালে মোক ইমেইল কৰিবা। আমাৰ দ্বিঘাত বহুপদ এটাৰ নিয়ম হয় ax² + bx + c। এইটো ফৰ্মত হ'ব লাগে, প্ৰথম স্কোৱাৰ থকাটো, তাৰপিছত এক্স থকাটো, তাৰপিছত ধ্ৰুৱক পদ। যিহেতু আমাৰ ইয়াত যিটো এক্স থকা পদ আছে সেইটো লাষ্টলৈ গুচি গৈছিলে, সেইকাৰণে আমি কি কৰিছোঁ, মাজত ধুনীয়াকৈ সজাই লৈছোঁ। অৰ্থাৎ 6x² - 7x - 3 হিচাপে আমি লিখি লৈছোঁ, যিহেতু -7xটো লাষ্ট আছিলে। ঠিক আছে, গতিকে আমি প্ৰথম সজাই ল'লোঁ। সজাই লোৱাৰ পিছত তাৰপিছত কি কৰিলোঁ চোৱা, ইয়াত x² লগত কি আছিলে 6 আৰু ধ্ৰুৱক পদটো কিমান আছিলে 3। গতিকে 6 আৰু 3 আমি কি কৰিছোঁ, পূৰণ কৰিছোঁ। 6 3 গুণ কিমান পাওঁগৈ আমি 18 পাওঁ, ৰাইট। গতিকে 18 পাওঁ। এনেকৈ আমি সংখ্যা এটা লৈছোঁ, সংখ্যা দুটা লৈছোঁ যাতে পূৰণ কৰিলে 2 9 গুণ চোৱা 2 9 গুণ 18 হয় আৰু 9ৰ পৰা 2 বাদ দিয়া এই 7 পাওঁ। ঠিক আছে, বিয়োগ বা যোগ কৰিলে মাজৰটো পাব লাগিব আৰু পূৰণ কৰিলে আমি স্কোৱাৰ থকাটো আৰু ধ্ৰুৱক পদ থকাটো যোগ কৰি পূৰণ কৰি পোৱা ফলটো সমান পাব লাগিব। সেইকাৰণে তেনেকৈ কৰিলোঁ। তাৰপিছৰখিনি গমেই পোৱা, ইয়াত কমন লৈছিলোঁ চোৱা কি 6x² আছিলে আৰু ইয়াত -9x আছিলে। যিহেতু 6x² আছে আৰু 9x, ইয়াৰ পৰা কমন কি পাওঁ আমি 3 পাওঁ আৰু x পাওঁ ন। গতিকে যিহেতু 6ৰ পৰা 3 গুচি গ'ল, থাকে কিমান 2, কিন্তু 6ৰ পৰা 3 গ'লে 3 থকাটো নহয় পূৰণৰ ক্ষেত্ৰত, মানে 3 2 গুণ 6। গতিকে 3 2 গুণ 6ৰ পৰা তোমাৰ 3 গুচি গ'ল, আছে কিমান 2 আছে আৰু x² আছিলে, x দুটা আছিলে, এটা x ৰৈ গ'ল আৰু মাইনাছ আছে তোমাৰ 9ৰ পৰাতো 3 গুচিয়ে গ'ল। গতিকে 3 3 গুণ 9 আছিলে ন, 3 পূৰণ 3 আমি 9 পাওঁ। যিহেতু এটা 3 ইয়াত কমনত গুচি গ'ল, বাকী আছে আৰু এটা 3, সেই 3টো ৰ'ল আৰু এক্সটো গুচি গ'ল, সেইকাৰণে x গুচি গ'ল। তাৰপিছত প্লাছ আছে, প্লাছ দিছোঁ, 1 এটা কমন আহিব কাৰণ ইয়াত 2x আৰু -3 আছে, একো কমন নাই। গতিকে তেনেকৈ ইজিলি আমি কমন লৈছোঁ আৰু 2x - 3 আমি পাইছোঁ। অ'কে, তাৰপিছত আমি শূন্যবোৰ উলিয়াই পেলাই শূন্য দুটা সমষ্টি কৰিলোঁ, শূন্য দুটা গুণফল কৰিলোঁ। এইটো নিশ্চয় বুজিয়ে পাইছা ন, সমষ্টি আৰু গুণফল কৰাৰ পিছত তেনেকৈ -x হওক আৰু x² হওক লিখি দিলোঁ। ঠিক আছে, আৰু যদিহে তোমালোকে লসাগু লোৱা বুজি নোপোৱা, তেতিয়া কাৰোবাৰ পৰা ওচৰৰ যদি কোনোবা জনা মানুহ থাকে তেওঁৰ পৰা তুমি অকণ কষ্ট কৰি হ'লেও লসাগু লোৱাটো শিকিবা, কাৰণ লসাগু লৈ যোগ কৰা বিয়োগ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। প্ৰতিটো অংকতে তোমালোকৰ কামত লাগিয়ে থাকিব। আচ্ছা, 6 নম্বৰ যিটো আছে 3x² - x - 4, এইটো তোমালোকে নিজে কৰিবা। ঠিক আছে, এইটো তোমালোকলৈ হোমৱৰ্ক থাকিল। আৰু 4 নম্বৰ আৰু 5 নম্বৰটো বাৰু মই কৰি দিছোঁ। তেতিয়াহ'লে ব'লা। অ'কে, তেতিয়াহ'লে চোৱা 4 নম্বৰটো দিয়া আছে 4u² + 8u। ইয়াততো আমাক বেলেগ একো দিয়াই নাই ন, 4u² আৰু +8u দিয়া আছে। ইয়াততো মধ্যপদ বিভাজন কৰিব নোৱাৰি, তাৰ কাৰণ হ'ল যিহেতু মাজৰ পদেই নাই, দুটা পদেই আছে আৰু ইয়াত আমি বেলেগ একো কৰিবও নালাগে। জাষ্ট আমি কি কৰিব লাগে, শূন্যহে উলিয়াব লাগে। আৰু শূন্য উলিয়াবলৈ হ'লে কি কৰিব লাগে, আমি দুটা সংখ্যা আমি পূৰণ হিচাপে দেখুৱাব লাগে ন। তেতিয়া তাৰপিছত হয় এইটো 0 নহ'লে সেইটো 0 বুলি আমি কৰি দিওঁ। এতিয়া চোৱা 4u² আছে +8u আছে, ইয়াৰ পৰা আমি ডাইৰেক্ট কমনে ল'ব পাৰোঁ। তেতিয়া চোৱা ইয়াত 4u² আছে, গতিকে 4 এটা কমন আহিব ইয়াৰ পৰাও, যিহেতু তাৰ পিছতটোত কি আছে 8 আছে, 8ৰ পৰা 4 কমন আহে। ইয়াত u² আছে, ইয়াত u আছে, গতিকে u² আৰু u দুয়োটাৰ পৰা এটা uটো আহিবই। চোৱা ইয়াত যেতিয়া 4u গুচি আহিল, 4 আছিল আৰু u আছিল আৰু u আছিল ন, u পূৰণ u, তেতিয়াহ'লে আমি কি পাওঁ u² পাওঁ। এটা u গুচি গ'ল আৰু কি গুচি গ'ল 4 গুচি গ'ল, আছে কি অনলি u। গতিকে ইয়াত আছে u, 4u² পৰা কি বাকী আছে u বাকী আছে, প্লাছ আছে, প্লাছটো দিয়ে। তাৰপিছত কি আছে 8u। চোৱা 8uৰ পৰা কি গুচি গৈছিলে 4 আৰু u গুচি গৈছিলে, তাৰমানে u এটাই আছিলে, সেইটো গুচি গ'ল, আছিল কি 8, 8ৰ পৰা কিমান গুচি গ'ল 4 গুচি গ'ল ন, আৰু বাকী আছে কিমান 2, হয়নে নাই। আকৌ 8ৰ পৰা 4 গুচি গ'লে 8 বুলি নক'বা, বাৰে বাৰে কথাটো কৈছোঁ মই। চোৱা 2 4 গুণ কিমান হয় 8 হয়, গুচি কিমান গৈছে 4 গুচি গৈছে, বাকী কিমান আছে 2 বাকী আছে, মানে 2ৰ লগত কিমান পূৰণ কৰিলেহে 8 হয়। অৰ্থাৎ ইয়াতে 4 কমন লৈছোঁ, 4ৰ লগত কিমান পূৰণ কৰিলে 8 হয়, 4ৰ লগত 2 পূৰণ কৰিলে 8 হয় ন, সেইটোহে বাকী আছে, অৰ্থাৎ 2 বাকী আছে, বুজিলা। তো 4u হ'ল ইনটু u + 2। এতিয়া চোৱা 4u আৰু u + 2 এই দুয়োটা কি হৈ আছে পূৰণ হৈ আছে ন, পূৰণ কিহে বুজায়, ব্ৰেকেটে কি বুজায় পূৰণ বুজায়। এতিয়া কি লিখিম আমি, এতিয়া 4u² + 8uৰ মান 0 হ'ব যেতিয়া 4u = 0 হ'ব নাইবা u + 2 = 0 হ'ব। সেইখিনি তোমালোকে লিখি ল'ব পাৰোঁ, মই লিখা নাই, ভিডিঅ'টো বেছি দীঘল হৈ গৈ আছে সেইকাৰণে। ঠিক আছে, তাৰপিছত আমি ইয়াৰ পৰা কি উলিয়াম, uৰ মানটো উলিয়াম ন। আগতে sৰ মান উলিয়াইছিলোঁ, xৰ মান উলিয়াইছিলোঁ, এইবাৰ u আছে, আমি uৰ মানটো উলিয়াম। u = আমি কিমান পামগৈ চোৱা, ইয়াত যিহেতু পূৰণ হৈ আছিলে 4টো uৰ লগত কি হৈ আছে পূৰণ হৈ আছে, ইপিনে যোৱাৰ লগে লগে হৈ যাব কি হৰণ হৈ যাব, যিহেতু তলত ওপৰত আছিলে 0 আৰু পূৰণটো হৰণ হ'লে তলত গৈ পেলাই বহে, গতিকে 0/4। আৰু যিকোনো সংখ্যাৰে আমি 0ক হৰণ কৰোঁ, আমি এনচাৰটো কি পাওঁ 0 পাওঁ, অৰ্থাৎ 0। আৰু ইপিনে পাম ইজ ইমপ্লাইজ u = -2। ঠিক আছে, আমি শূন্য দুটা পাইছোঁ, এটা পাইছোঁ 0 আৰু এটা পাইছোঁ -2।
ঠিক আছে শূন্য দুটা পাই গ'লো এতিয়া সত্যাপন বুলি লিখিবা সত্যাপন আগতে লিখাৰ নিচিনাকৈ সত্যাপন লিখিবা তাৰপিছত লিখিবা শূন্য দুটাৰ সমষ্টি শূন্য দুটা যেতিয়া আমি সমষ্টি কৰিম কি বুলি পাম চ' এটা শূন্য পাইছোঁ 0 আৰু এটা পাইছোঁ প্লাছ -2 ন দুইটা শূন্য পাইছোঁ এটা 0 আৰু এটা পাইছোঁ -2 ইজিকুৱেল টু আমি কি পাম 0 -2 0 লগত 0 পৰা -2 কৰিলে আমি -2 পাম ন তো -2 তলত কি থাকে মনে মনে যিকোনো সংখ্যাৰ তলত 1 এটা থাকে গতিকে -2/1 এতিয়া চোৱা -2/1 তো পালোঁ কিন্তু আমাৰ কুৱেশ্যনত আছিলে ইউৰ আগত কি আছিলে 4 ইউ স্কোৱাৰ আগত আছিলে 4 আৰু ইউৰ আগত আছিলে 8 অৰ্থাৎ এটা 4 আছিলে এটা 8 আছিলে 2 তো নাই গতিকে আমাৰ 2 হ'লেতো নহ'ব এটোক আমি কি বনাব লাগিব 4 বনাব লাগিব 4 কেনেকৈ বনাম যেতিয়া আমি কিবা এটা পূৰণ কৰিম তেতিয়াহে বনাব পাৰিম চ' এতিয়া যেতিয়া তলৰটো কি হয় সদায় স্কোৱাৰ থকাটোৰ সহগ হয় অৰ্থাৎ ইয়াত ইউ আছে গতিকে ইউ স্কোৱাৰৰ সহগটো 1 হ'ব কিন্তু ইউ স্কোৱাৰৰ সহগটো আমাৰ 1 নাই কিমান আছে 4 আছে গতিকে ইয়াক আমি 4 কেনেকৈ বনাম অৰ্থাৎ 1ৰ লগত 4 পূৰণ কৰিলেহে আমি 4 পাম সেইকাৰণে কি কৰিছোঁ 1ৰ লগত 4 পূৰণ কৰিছোঁ তলত যেতিয়া 4 পূৰণ কৰিছোঁ ওপৰত কিন্তু 4 পূৰণ কৰিব লাগিব বেলেগ একো কৰিব নোৱাৰোঁ অৰ্থাৎ ওপৰত কিমান আছিলে -2 আছিলে ঠিক আছে এই -2 লগত আমি 4 পূৰণ কৰিব লাগিব বেলেগ একো আমি পূৰণ কৰিব নোৱাৰি যেতিয়া -2 লগত 4 পূৰণ কৰিছোঁ আমি কি পামগৈ 4 দুগুণ কিমান পাম 8 পাম ঠিক আছে মাইনাছ আছে আৰু 4টো প্লাছৰ আছিলে প্লাছ আৰু মাইনাছে পামগৈ মাইনাছ 1 4 গুণ পাম 4 ইজিকুৱেল টু কি পাম এতিয়া চ' এতিয়া মিলিছেনে নাই ওপৰটো কি হয় মাইনাছ ইউৰ সহগ আৰু তলৰটো ইউ স্কোৱাৰৰ সহগ ইউ স্কোৱাৰৰ সহগটো কিমান আছিলে চোৱাচোন 4 আছিলে নে নাই ইউ স্কোৱাৰৰ সহগটো আৰু ইউৰ সহগটো 8 আছিলে নে নাই গতিকে আমি 8 আৰু 4 পালোঁ নে নাই ঠিক আছে এতিয়া খালি লিখি দিয়া মাইনাছ ইউৰ সহগ ঠিক আছে লিখিলা তাৰপিছত তলৰটো হ'ব ইউ স্কোৱাৰৰ সহগ এইটো হৈ গ'ল তাৰপিছত লিখিবা শূন্য দুটাৰ গুণফল মই লিখা নাই মানে তোমালোকে লিখি ল'বা দেই ইয়াৰ আগতত লিখিবা শূন্য দুটাৰ সমষ্টি এইখিনিত শূন্য দুটাৰ সমষ্টি বুলি লিখি ল'বা আৰু এইখিনিত লিখিবা শূন্য দুটা গুণফল ঠিক আছে শূন্য দুটাৰ গুণফল কি হ'ব 0 × -2 কাৰণ এটা শূন্য 0 আৰু এটা শূন্য কিমান পাইছোঁ -2 পাইছোঁ সমান সমান কিমান পাম 0 পাম যিকোনো সংখ্যাৰ তলত মনে মনে কিমান থাকে 1 থাকে 0ৰ তলতো কি আছে 1 আছে ইজিকুৱেল টু 4 × 1 ওপৰত 0 × 4 বুজিলা মানে তলতো 4 পূৰণ কৰিছোঁ ওপৰতো কিমান পূৰণ কৰিছোঁ 4 পূৰণ কৰিছোঁ 4টো কেলেই পূৰণ কৰিছোঁ কাৰণ এইটো যিহেতু তলতো কি হয় ইউ স্কোৱাৰৰ সহগ হ'ব আৰু ইউ স্কোৱাৰৰ সহগটো আমাক কুৱেশ্যনত দিয়া আছে 4 কিন্তু ইয়াত আমাক হৈ আছে 1 গতিকে 4 বনাবলৈ আমি 4 পূৰণ কৰিছোঁ যেতিয়া তলত 4 পূৰণ কৰিছোঁ গতিকে আমি ওপৰতো 4টো পূৰণ কৰিবই লাগিব গতিকে ওপৰতো 4 পূৰণ কৰি দিছোঁ আমি ৰিজাল্টটো কি পামগৈ 0 আৰু 4 পূৰণ কৰিলে আমি ৰিজাল্ট পাম 0 আৰু তলত 4 গুণ পাই যাম 4 সমান সমান লিখি দিয়া ধ্ৰুৱক পদ গুণফলটোত কি হয় ওপৰটো ধ্ৰুৱক পদ হয় আৰু তলৰটো কি হয় ইউ স্কোৱাৰৰ সহগ ঠিক আছে চোৱা ধ্ৰুৱক পদটো আমি 0 পাইছোঁ তাৰমানে ইয়াত আমাক ধ্ৰুৱক পদ নাই হয়নে নাই এটা 8 আছিলে আৰু এটা 4 ইউ স্কোৱাৰ আছিলে প্লাছ আৰু কিবা আছিলে নাই গতিকে আমাৰ ধ্ৰুৱক পদ নাই সেইকাৰণে আমি ধ্ৰুৱক পদটো কিমান পাইছোঁ 0 পাইছোঁ তেনেকৈয়ে 5 নম্বৰটো কৰিবা 5 নম্বৰটো চোৱা কি দিয়া আছে টি স্কোৱাৰ -15 এইটো আমাক দিয়া আছে ঠিক আছে সমান সমান আমি কৰিম চাবা কি হয় চোৱা ইয়াতো আমি বেলেগ একো কৰিবই নোৱাৰোঁ এটা টি স্কোৱাৰ আছে আৰু এটা -15 আছে গতিকে তোমালোকে বেলেগ একো নিলিখিবা ডাইৰেক্ট লিখি দিয়া যে টি স্কোৱাৰ -15ৰ মান 0 হ'ব যেতিয়া কেতিয়া 0 হ'ব যেতিয়া কি হ'ব টি স্কোৱাৰ -15 = 0 হ'ব তাৰমানে এইটোৰ মানে 0 তেতিয়াহ'লে এইটো কি হ'ব 0 হ'ব চিয়'ৰ ন কাৰণ টি স্কোৱাৰ -15 এইটো হ'লে আমি কি পাম 0ৰ সমান পাম অৰ্থাৎ এইটো 0ৰ সমান গতিকে ইয়াৰ মান কি হ'ব 0 হ'ব ইজ ইমপ্লাইজ যেতিয়া আমি কৰিম চোৱা টি স্কোৱাৰটো ৰাখিলোঁ ইজিকুৱেল টু কি পামগৈ 15 পামগৈ যেতিয়া আমি স্কোৱাৰটো উঠাই দিওঁ চোৱা ইজিকুৱেলৰ এইটো ছাইডত যদি আমি স্কোৱাৰ উঠাই দিওঁ সেইটো ছাইডত √/, আহে অৰ্থাৎ যেতিয়া আমি টি স্কোৱাৰ আছিলে টি বুলি লিখিম ইফালে লিখিব লাগিব √15 বুজিলা মানে স্কোৱাৰ উঠিলে ৰুট আহি যায় বুজিলা তো টি ইজিকুৱেল টু √15 আৰু ৰুটৰ সংখ্যা হয় প্লাছৰ হ'ব নহ'লে মাইনাছৰ হ'ব দুয়োটাই হ'ব বুজিলা সেইকাৰণে লিখিম এতেকে টি ইজিকুৱেল টু +√15 হ'ব নাইবা টি ইজিকুৱেল টু -√15 হ'ব কাৰণ ৰুটৰ মান প্লাছৰো হ'ব পাৰে মাইনাছৰো হ'ব পাৰে সেইকাৰণে ৰুটৰ আগত সদায় আমি প্লাছ মাইনাছ বুলি দিওঁ বুজিলা এইটো মনত ৰাখিবা
গতিকে আমি এটাই মান পাইছিলোঁ কিন্তু এইটো হয় প্লাছৰ হ'ব নহয় মাইনাছৰ হ'ব গতিকে শূন্য দুটা পালোঁ এটা হ'ল প্লাছ √15 আৰু এটা হ'ল মাইনাছ √15 এতিয়া লিখিবা শূন্য দুটাৰ সমষ্টি ঠিক আছে লিখি পেলাই কৰিবা শূন্য দুটাৰ সমষ্টি কি হ'ব এটা হ'ব √15 প্লাছ প্লাছ মাইনাছ √15 এটা আহিব প্লাছ √15 আৰু মাইনাছ √15 যেতিয়া আমি কৰিম কি পাই যাম ৰিজাল্টটো 0 পাম ন প্লাছ 15 আহিব মাইনাছ √15 আহিব কাৰণ প্লাছ আৰু মাইনাছে কি হৈ গ'ল মাইনাছ হৈ গ'ল ইকুৱেল টু কিমান পাম 0 পাম আমি লিখিব পাৰোঁ ইকুৱেল টু 0/1 বুলি লিখিব পাৰোঁ ৰাইট 0/1 তাৰপিছত চোৱা মাইনাছ কিহৰ হওক হ'ব এইটো যেহেতু ইয়াত টি আছে গতিকে মাইনাছ টিৰ সহগ ডিভাইডেড বাই টি স্কোৱাৰৰ সহগ মিলাই চোৱা টি স্কোৱাৰৰ সহগটো কিমান আছে 1 হয়নে নাই চোৱা কি আছে অনলি টি স্কোৱাৰ আছিলে বেলেগ একো নাই গতিকে সহগটো কিমান ইয়াত একো নাই মানে কিমান আছিলে 1 আছিলে হ'ল গতিকে টি স্কোৱাৰ সহগটো কিমান পালোঁ আমি ইয়াত 1 পালোঁ আৰু টিৰ সহগটো কিমান পালোঁ 0 পালোঁ কাৰণ টিৰ সহগ নাই ইয়াত এটা টি স্কোৱাৰ আছে আৰু এটা ধ্ৰুৱক পদ আছে অনলি টিটো নাই গতিকে আমি কিমান পাইছোঁ 0 পাইছোঁ তাৰপিছত কৰিবা শূন্য দুটাৰ গুণফল কৰি দিয়া √15 ইনটু মাইনাছ √15 বুজিলা ইকুৱেল টু চোৱা দুটা যেতিয়া আমি ৰুটৰ সংখ্যা পূৰণ কৰোঁ সাপোজ √x পূৰণ √x আমি ৰিজাল্টটো পামগৈ সমান সমান x দুইটা ৰুট একেলগে পূৰণ কৰিলে ৰুটটো কেনচেল হৈ যায় আৰু সংখ্যাটোহে বহে গতিকে ইয়াত এটা √15 আছে আৰু এটা মাইনাছ √15 আছে এইটো প্লাছ আৰু এইটো মাইনাছ প্লাছ আৰু মাইনাছে মাইনাছ পাম ন পূৰণ কৰিলে প্লাছ আৰু মাইনাছ পূৰণ কৰি মাইনাছ পাইছোঁ √15 আৰু √15 পূৰণ হৈ পেলাই হৈ যাবগৈ 15 আৰু যিকোনো সংখ্যাৰ তলত কি থাকে 1 থাকে গতিকে -15 কি পাম 1 পাম ইকুৱেল টু কি বুলি লিখিবা ওপৰটো হ'ল ধ্ৰুৱক পদ আৰু তলৰটো কি টি স্কোৱাৰৰ সহগ যেহেতু এইটো কি আছে টি আছে এক্স নহয় বা এছো নহয় বা ইউ নহয় ইয়াত আছে টি তো এইখিনিতে 1 নম্বৰখিনি কমপ্লিট কৰিলোঁ অহা ক্লাছত 2 আৰু 3 খিনি কমপ্লিট কৰি দিম বাৰু আৰু তোমালোকে সোনকালে তেনেকৈ কমপ্লিট কৰি দিয়া